অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্যৰ এই মুহূৰ্তত আহিছে এটি ভাল খবৰ। অভিনেতাজনৰ ভাল খবৰটোনো কি হয় আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্যৰ আছে এটি ভাল খবৰ। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিছোঁ বহুত শুভকামনা। এই ভাল খবৰটি তেখেতে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব, জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্যক আপোনালোকে কেনে পায়, তেখেতৰ অভিনয় চাই কেনেকুৱা পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, তেখেতৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত আৰু এখন অসমীয়া ধাৰাবাহিক পুনৰ আমাৰ মাজলৈ আহি আছে। ধাৰাবাহিকখনৰ নাম হ'ল জীৱন তৃষ্ণা। এই ধাৰাবাহিকখন সম্প্ৰচাৰিত হ'ব আমাৰ সকলোৰে প্ৰিয় চেনেল ৰং চেনেলত। বন্ধু বান্ধৱীসকল, আপোনালোকে অভিনেতা অৰূপ বৈশ্যৰ অভিনয় পুনৰ চাবলৈ পাব। বন্ধু বান্ধৱীসকল, খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।